বন্ধুসকল, আশা কৰিছোঁ আপোনালোক চবে সুস্থ আৰু প্ৰসন্নচিত আছে। আজি আকৌ মই আপোনাৰ ওচৰত আহিলোঁ এটা ইণ্টাৰেষ্টিং এটা জানিব লগা এটা কথা আছে ভৰিৰ লগত জড়িত, আৰু সেইটোৰ ওপৰত মই অলপমান আপোনাক ক'ম। খুব বেছি মেডিকেল আজি টাৰ্মছবিলাক আমি ইউজ নকৰোঁ, বা ক'বলৈ গ'লে আমি এটা অন্য এটা বস্তুটো আমি চাম যিটো ৰোগীৰ লগত, ডায়েবেটিক ৰোগীৰ লগত জড়িত থাকে, যিটো কাৰণে আজি চাওক প্ৰতি 20 ছেকেণ্ডত এটা ভৰি কাটা যায় বিশ্বত ডায়েবেটিক ইনফেকশ্যনৰ কাৰণে ভৰিত। আৰু আমি প্ৰায়ভাগ ৰোগীক আমি দেখা পাওঁ যে সিহঁতে যেতিয়া আমাৰ তাত আহে বেছ ভালেখিনি এডভান্স ষ্টেজত আহে, য'ত তেওঁৰ ভৰিৰ আৰু লাইফৰ বা জানৰ ৰিস্ক হৈ যায়। এইটো দুটা কাৰণৰ ভিতৰত কি কাৰণ আছে? ইমান ভৰি কিয় কাটা যায়? আৰু যদি ভৰি কাটা যায় তাৰমানে আপোনাৰ ভৰিৰ ইনফেকশ্যনটো ডেফিনেটলি অত্যধিক গুৰুত্বকৰ হয়। তো এই কাৰণটো কি? এতিয়া ৰোগীৰ লগত জড়িত কি কাৰণ হয়, মই এইটোৰ ওপৰত আপোনাক জাষ্ট চমুকৈ কওঁ। যেতিয়া আঘাত পায় ডায়েবেটিক ৰোগীয়ে, ধৰক আপোনাৰ কাঁইট বিন্ধিলে, গজাল বিন্ধিলে, গৰম হিটাৰৰ আগত ভৰিটো ৰখাৰ কাৰণে পুৰিলে, বা ঠেক জোতা পিন্ধাৰ কাৰণে জোতাই ভৰিটো ইনজিউৰি কৰিলে, তো এটা ঘাঁ এটা সৃষ্টি হয়, আৰু ঘাঁটো আল্টিমেটলি বেক্টেৰিয়া বীজাণু সোমাই কেনে ইনফেকশ্যন কৰায়। তো এইটো কিয় হয়? তেওঁ ইনজুৰি বা আঘাত পোৱাৰ পাছত তেওঁ সেইটোৰ চিকিৎসাটো সময়মতে কিয় নলয়? সেইকাৰণে নলয় কাৰণ তেওঁৰ ভৰিত চেঞ্চ নাই, অচেতন হৈ আছে, পেৰালাইচিছ নহয়। ভৰিটো চেঞ্চ কিয় নাই? তেওঁৰ চেঞ্চৰী নিউৰোপেথি আছে, যিটো প্ৰায়ভাগ চব ডায়েবেটিক ৰোগীৰে হয়। বিষ নোহোৱাৰ কাৰণে তেওঁ এইটো বস্তুটো লাইটলি লয়, হয়তো তেওঁ গমেই নাপায়। তেওঁ গম নাপায় যে কিবা এটা ভৰিত আঘাত পাইছে আৰু আলচাৰ হৈছে বা ঘাঁ লাগিছে। আৰু যদি তেওঁ দেখাও পায় এটা আঘাত ভৰিত, তেওঁ সেইটো বেছি গুৰুত্ব নিদিয়ে, কাৰণ তেওঁৰ ভৰিত বিষ নাই। তেওঁ খোজ কাঢ়িব পাৰে, তেওঁ চব কামেই কৰিব পাৰে। আৰু 2 নম্বৰ হ'ব পাৰে যে তেওঁৰ তাত টাইম নাই। আঘাত পাইছে, বিষটো নাই যে নাই, পৰিয়ালৰ কাৰণে কাম কৰিব লগা হয়, উপাৰ্জন কৰিব লগা হয়, তেওঁৰ তাত টাইম নাই যে তেওঁ এটা এনেকুৱা বেমাৰৰ কাৰণে ডাক্তৰৰ তাত যাব যিটোত তেওঁক একো অসুবিধা কৰা নাই। অসুবিধা কি ধৰণৰ? বিষ বেদনাৰ অসুবিধা কৰা নাই। অসুবিধা পাই আছে ভৰি, কিন্তু তেওঁৰ কাৰণে এইটো ইমান ইম্পৰ্টেণ্ট নহয়, কাৰণ এইটো বিষ কৰা নাই যে। আৰু নহ'লে এনেকুৱা হ'ব পাৰে যে তেওঁ যাব বিচাৰে কিন্তু সুবিধা নাই, হস্পিটেল নাই, ডাক্তৰ নাই, তেওঁ কিবা এটা গাঁৱত আছে। তো এই 3টা কাৰণ হৈছে যেতিয়া ৰোগীয়ে আঘাত পায়, যিটো কাৰণে পলম হয়। ডাক্তৰৰ তাত ওচৰত গ'লেও ডাক্তৰে যেতিয়া চাই ক'ব যে আপোনাৰ চেপ্টিক হৈছে, আপোনাৰ ইনফেকশ্যন আছে, ভৰ্তি হ'ব লাগিব, অপাৰেশ্যন লাগিব, এই কথাটো তেওঁ পটকৈ মানি নলয়। কিয় নলয়? কাৰণ তেওঁ ভাবে মইতো খোজ কাঢ়িব পাৰোঁ, মইতো দৌৰিব পাৰোঁ, মই কাম কৰি আছোঁ, মইতো থিয় হ'ব পাৰোঁ, মোৰ কেনেকৈ চেপ্টিক হ'ব? 1 নম্বৰ। 2 নম্বৰ, তেওঁ এটা তৰ্ক দিব যে মইতো টিটেনাছৰ বেজী লৈছিলোঁ, মোৰ কেনেকৈ চেপ্টিক হ'ব পাৰে? 3য় ক'ব, মইতো ডাক্তৰক দেখাইছিলোঁ, তেওঁ মোক ইনজেকশ্যন দিছে, 30টা ইনজেকশ্যন, 40টা ইনজেকশ্যন দিছে, মোৰ কেনেকৈ চেপ্টিক হ'ব পাৰে? আৰু তেওঁ হয়তো এনেকুৱা ক'ব যে নাই, মই ঠিক আছে আঘাতটোতো পাইছিলোঁ, কিন্তু মোৰ চুগাৰো বেছি আছে, তো মই এটা কাম কৰোঁ, প্ৰথমতে চুগাৰটো মই কমাই আনো। বন্ধুসকল, আপুনি মনত ৰাখিব, যেতিয়া ডায়েবেটিক ৰোগীৰ যিকোনো জেগাত ইনফেকশ্যন হয়, যিকোনো জেগাত, ভৰিতে হওক, যাতে হওক, চুগাৰৰ মাত্ৰাটো ইউজুৱেলি তেজত বাঢ়ি যায়। চুগাৰ হ'লেও ইনফেকশ্যন হ'ব, আৰু ইনফেকশ্যন হ'লে চুগাৰ বাঢ়ি যাব পাৰে। কিন্তু এই চুগাৰ বাঢ়াটো আচলতে কাৰণটো আছিল যে তেওঁ ইনফেকশ্যন আছিলে, কাৰণ তেওঁ এইটো ভাবে যে মই হয়তো চুগাৰটো কণ্ট্ৰল কৰি ল'লে অট'মেটিকলি এই ডাক্তৰে যিটো ইনফেকশ্যনৰ কথা কৈছে সেইটো অট'মেটিক কমি যাব। তো তেওঁ এইটো ৰেডি নহয়
কি তেওঁ মানি নলয় যে তেওঁৰ ভৰিত চেপ্টিক আছে। আৰু এটা অদ্ভুত কথা মাজে মাজে আমি দেখা পাওঁ, এইটো হৈছে চেল্ফ নেগলিজেঞ্চি টুৱাৰ্ডছ দ্য এফেক্টেড পাৰ্ট অফ দ্য বডি। ভৰিয়ে কষ্ট পালে, ইনফেকশ্যন হ'ল, তাক ট্ৰিটমেণ্ট দিব লগা আছে, নহ'লে হয়তো আমি তাক বচাব পৰা নাযাব, লাইফৰ ৰিস্ক হ'ব। এই কথাটো কোৱা স্বত্তেও এই ৰোগীয়ে ডাক্তৰৰ এই কথাটো নুশুনে। তেওঁ এনেকুৱা এটা ভাৱ এটা লৈ লয় যে এই ভৰিটো যিটো মোক কোনো ধৰণৰ কষ্টও দিয়া নাই, কোনো তাত মোৰ ফিলিঙে নাই, সেই লাহে লাহে তেওঁ এনেকৈ এটা ভাৱ লয় যে এই ভৰিটো মোৰ অংগ নহয়, মোৰ শৰীৰৰ এটা পাৰ্ট নহয়। আৰু তেওঁ এই ভৰিটো নিজৰ ভৰি বুলি নাভাবে, আৰু তেওঁ এই ভৰিৰ ওপৰত অত্যাচাৰ কৰি থাকিব, খোজকাঢ়ি থাকিব, ট্ৰিটমেণ্টো নলয়, বহুত ধৰণৰ তেওঁ মানে এটা আহি যায়। এইটো এটা অদ্ভুত এটা আপোনাৰ কণ্ডিশ্যন। আৰু মই ভাবোঁ যে তেওঁ এইটো কিয় আনে, এনেকুৱা এটা ছিটুৱেশ্যন কিয় ক্ৰিয়েট হৈ যায়, কাৰণ এই ভৰি যিটো কোনো চেতনা নাই, বিষ বেদনা হোৱা নাই, এইটো ভৰি এতিয়া ডাক্তৰে কৈ দিছে যে তাক চেপ্টিক হৈ গৈছে, কাটিব লগা হ'ব, অপাৰেশ্যন কৰিব লগা হ'ব, কিবা হ'ব, খৰচা হ'ব। তেওঁ এনেকৈ এটা লয় যে এই ভৰিয়ে মোক বিশ্বাসঘাত কৰিছে, মোকতো নজনাকৈ এইটো নিজৰ ভিতৰত চেপ্টিক এটা সোমাই লৈছে। কিয় তেওঁ জানা নাই, কাৰণ তেওঁৰ ভৰিত বিষ নাছিল। এতিয়া এই বিশ্বাসঘাত কৰা অংগটো তেওঁক মানে নেগলেক্ট কৰা আৰম্ভ কৰে, যে ঠিক আছে তুমি মোক বিশ্বাসঘাত কৰিলা, মই তোমাৰ দেখাম এতিয়া। তো এইটো এটা ভয়ংকৰ এটা ছিটুৱেশ্যন আহি যায় যে তেওঁক কোৱাৰ স্বত্তেও, ডাক্তৰে বুজাই দিয়াৰ পিছতো তেওঁ এই কথাটো নুশুনে, আৰু তেওঁ ভৰিৰ কোনো ধৰণৰ তেওঁ কেয়াৰ নলয়, আৰু আল্টিমেটলিটো ৰিজাল্ট আপুনি জানে। আৰু এই ছিটুৱেশ্যনটো আমি চব কেছত নাপাওঁ, এইটো আমি মেডিকেল টাৰ্মত আমি কওঁ বেলে ইনডিফাৰেঞ্চ। নিজৰ অংগক নিজৰ অংগ বুলি নাভাবে, যি হয় হৈ থাকিবলৈ দিয়ে। বন্ধুসকল, আজিৰ কাৰণে ইমানে। নিজৰ ভৰিত আপুনি ভালকৈ ৰাখক, আৰু ভৰি আছে তেতিয়াই আমি আজি এই অৱস্থাত, ইমান এটা উন্নত অৱস্থাত আমি বা আহিছোঁ, বা আমি কাম কৰিব পাৰিছোঁ। তো ভৰিৰ যথেষ্ট আপুনি কেয়াৰ লওক, আৰু আশা কৰিছোঁ যে আপুনি ভৰিক সদায় মনত ৰাখিব, নিজৰ এটা অংগ বুলি ভাবিব। যেনেকৈ আমি হাৰ্টৰ আমি কেয়াৰ লওঁ, কিডনীৰ কেয়াৰ লওঁ, ঠিক তেনেকৈ আপোনাৰ ভৰিকো আপুনি কেয়াৰৰ ভিতৰত আনিব, ভৰিৰ কেয়াৰ ল'ব। ধন্যবাদ।